ছাগলীৰ চৰ্বিৰে বনোৱা কঁঠালৰ মুচিৰ টেষ্টি ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো আৰম্ভ কৰোঁ বলকচোন। প্ৰথমতে কঁঠাল এটা লৈছোঁ, 200 গ্ৰাম ছাগলীৰ চৰ্বি ল'লোঁ, কঁঠালৰ মুচিটো কুটি মেলি ধুই মেলি ল'লোঁ, চৰ্বিকণো কুটি ল'লোঁ। চচপেন এটাত 2 গিলাচ পানী উতলালোঁ, তাত 1 চামুচ নিমখ দিলোঁ আৰু কঁঠালৰ মুচিখিনি 50% বইল কৰি ল'ম। আৰু এইখিনি বইল হোৱাৰ পাছত ষ্টেনাৰ এটাত কাঢ়ি থ'লোঁ আৰু ইফালে কেৰাহীত তেল দি কঁঠালৰ মুচিখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ আৰু আলু এটাও ভাজি ল'লোঁ। আৰু এতিয়া মছলা লৈছোঁ, জিৰা, ধনিয়া, জালুক, শুকান জলকীয়া, পিঁয়াজ, নহৰু, আদা এইখিনি পেষ্ট এটা কৰি ল'ম। কেৰাহীত তেল দি পিঁয়াজ এটা ভাজি ল'লোঁ, তাতে তেজপাত দিলোঁ আৰু মিক্সিত পিচি লোৱা মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপাছত জোখ অনুযায়ী নিমখ, জোখ অনুযায়ী হালধি, কাশ্মীৰী ৰেড চিলি 1 চামুচ আৰু অকণমান চেনি দি এইখিনিও ভাজ খাই যোৱাৰ পাছত চৰ্বিখিনি দি 10 মিনিটমান ফ্ৰাই কৰি ল'লোঁ আৰু কঁঠালৰ মুচিখিনি আৰু আলু দি দিলোঁ। এইখিনি অকণ সময় ভজাৰ পাছত উতলা পানী দি কমেও মিডিয়াম ফ্লেমত 20 মিনিটমান ঢাকনা মাৰি মই এইখিনি উতলাই ল'লোঁ। 20 মিনিটৰ পাছত মোৰ কঁঠালৰ মুচিৰ গ্ৰেভিটো ৰেডি। ৰেচিপিটো কেনে পালে জনাব। আজি